মুহূৰ্ত জনাই আছো এটা ব্ৰেকিং নিউজ। আপোনাৰ কাৰণেই ল'ৰাটোৱে জীৱনটো সপিলে। উচিত বিচাৰ কৰক ছাৰ। ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা চামগুৰি যুৱ কংগ্ৰেছৰ উপসভাপতি প্ৰণৱজ্যোতি বৰাৰ পৰিয়ালক সাক্ষাৎ ৰকিবুল হুছেইনৰ। চামগুৰিৰ পুৰণিগুদাম মুৰহানিৰ প্ৰণৱজ্যোতি বৰাৰ ঘৰত উপস্থিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰে সাংসদগৰাকীয়ে। চামগুৰিৰ প্ৰাক্তন উপসভাপতি তথা বৰ্তমান যুৱ কংগ্ৰেছৰ সম্পাদক আছিল প্ৰণৱজ্যোতি। মৰণোত্তৰ পৰীক্ষাত চিকিৎসকে প্ৰকাশ কৰা প্ৰণৱজ্যোতি বৰাৰ মৃত্যু হত্যা নহয়, হৃদযন্ত্ৰৰ ক্ৰিয়াৰ বন্ধ হৈ মৃত্যু হোৱা বুলি কৰা মন্তব্যক মানি ল'ব পৰা নাই পৰিয়ালৰ লোক তথা সাংসদগৰাকীয়ে। ঘটনা সন্দৰ্ভত সাংসদগৰাকীয়ে উচিত তদন্তৰ দাবী কৰে। কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, চামগুৰি লাইভ। কিছুমান সময়ত কথা ক'ব নোৱাৰি। প্ৰণৱজ্যোতি বৰা মোৰ পৰিয়ালৰ এটা সদস্যৰ দৰে আছিল। সেইকাৰণে মাকে যিদৰে বিনাইছে এই সময়খিনিত মই কথা ক'ব পৰা অৱস্থাত নাই। এই সৰুতে এনেদৰে হেৰাই যাব বুলি মই ভবা নাছিলোঁ। আজি মই বেছিকৈ এইবিলাক কথা ক'ব বিচৰা নাই। মই কেৱল ক'ম যে ঘৰখনে কোৱাৰ দৰে অকালতে যিদৰে মৰহি গ'ল, উচিত বিচাৰ হ'ব লাগে আৰু দোষীক শাস্তি পাব লাগে। হত্যাকাণ্ড হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে, কিন্তু আৰক্ষী অধীক্ষকগৰাকীয়ে কালি কৈছে ইতিমধ্যে যে এইটো মানে মই ততাতৈয়াকে পষ্টমৰ্টেমৰ এনেধৰণৰ ৰিপৰ্ট দি কৰাটো কিমান সমীচীন হৈছে তেওঁলোকে ভালকৈ জানিব। আচলতে আমি যিমান দেখিছোঁ পষ্টমৰ্টেম ৰিপৰ্ট নিদিয়ালৈকে কোনো ধৰণৰ আপোনাৰ বক্তব্য নিদিয়ে। গতিকে ঘৰখনে কৈছে যে অকালতে এনেকৈ ল'ৰাটো গুচি গৈছে। যাৰ গৈছে সিহে বুজি পাইছে। মই আজিৰ তাৰিখত এইখিনি ক'ব খোজা নাই। গোটেই কাকতে পত্ৰই আপোনালোকেও কৈছে যে এইটো এটা ৰহস্যজনক মৃত্যু। ল'ৰাটো আহিছে, বিয়া খাবলৈ যোৱা ল'ৰাটোৰ এনেকৈ হাৰ্ট এটেক হৈছে, সেই কথাটো চবেই মানি ল'ব খোজা নাই। আজি মই অধিক কথা নকৈ, অতি মৰ্মান্তিক এটা ঘটনা, অতি মৰ্মান্তিক। যাৰ গৈছে সি বুজি পায়। কি ধুনীয়া ল'ৰা, সুস্থ সবল ল'ৰা, বিয়া খাবলৈ ওলাই আহিছে, তাৰপিছতে চাৰ্টটো নাই। সেই কথা বতৰাবিলাক সন্দেহ নহয় জানো? যিটো বাতাবৰণ চলিছে, এনেধৰণৰো হৈছে ঘটনা যে পুলিচক মাৰিছে, পুলিচে আপোনাৰ কেছ দিছে, তাৰ কেছ দিয়া এজাহাৰখনৰো সলনি হোৱাৰ অভিযোগ আহিছে। গতিকে কি চলিছে কি নাই কেৱলকে আপোনাৰ প্ৰেছ কনফাৰেঞ্চ কৰি এনেধৰণৰ কথা কোৱাটো কিমান সমীচীন হৈছে সেইবিলাক সদাশয় ৰাইজে আৰু আইনে এইবিলাক কথা চাব। ঘৰখনত আহি এই ধৰণৰ কথা ক'ব পৰা অৱস্থাত নাই। অতি মৰ্মান্তিক। যাৰ গৈছে তেওঁ বুজিছে। মই সেইকাৰণে পৰিয়ালটোৰ লগতো তেওঁলোকৰ লগতো কথা পাতিম, যাতে ইয়াৰ এটা উচিত আপোনাৰ বিচাৰ হয়। তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ কৰিম। এই সময়খিনিত মই সঁচাকৈ ভাঙি পৰিছোঁ। আপোনালোকে জানে যে ৰোজা চলি আছে। মই 12টা-1টাত আহি পাইছোঁহি ৰাতি, তাৰপিছত উধাটো খাই ইয়ালৈ আহিছোঁ। মই এটা উচিত বিচাৰ হৈ যদি কোনোবা দোষী আছে, চাৰ্টটো নাই, তাৰপিছত কেনেকৈ হাৰ্ট এটেকত বস্তুটো সন্দেহজনক। এতিয়া মই ইয়াত আহি বুজিলোঁ যে যিটো চাৰ্ট পিন্ধি আছে সেই চাৰ্টটো মৃতদেহে পিন্ধি থকা নাই। কথাটো সেইবিলাকতে আহিছে। আৰু যিটো ঘৰত আছে তেওঁলোকে কোৱা মতে সেই ঘৰখনত কোনোদিন আপোনাৰ দৰ্জাখন নামাৰে, সেইদিনা মাৰাৰ ভিতৰত আছে তেওঁলোকে কোৱা লোকে। মইতো ইয়াত নাথাকোঁ। গতিকে কথা বতৰাবিলাক তদন্ত কৰি আপোনাৰ কথাবিলাক ক'ব লাগে। আৰু নহ'লে আজি নহ'লেও কালি সঁচাটোতো ওলাব। এইটো কোনো ঢাকি ৰাখিব নোৱাৰে। সঁচা আমাৰ ওলাব, সঁচাটো উলিয়াব লাগিব। আৰু এনেদৰে অসমীয়া ডেকা ল'ৰাজনক এনেদৰে গুচি যোৱাটো আমি কেতিয়াও এৰি দিব নোৱাৰোঁ। গতিকে ইয়াৰ উচিত বিচাৰ হ'ব লাগিব। সাহসেৰে এই কথাবিলাক সকলোৱে ক'ব লাগিব। মই পৰিয়ালৰ লগতো কথা পাতিম, ওচৰ চুবুৰীয়াৰ লগত কথা পাতিম। ফোন আছে, কাৰ লগত কথা পাতিছিল, কি আছে, সেইবিলাক কথা বতৰা চাই এটা উচিত বিচাৰ কৰিব বুলি মই আশা কৰোঁ। চামগুৰি যুৱ কংগ্ৰেছৰ সম্পাদক আছিল। যুৱ কংগ্ৰেছতো কিছুমান হয় কি দলীয়গত হৈ ব্যক্তিগত হৈ যায়। মোৰ পৰিয়াল, তেওঁ গোটেই পৰিয়ালটোৰ লগত তেওঁৰ সম্বন্ধ অতি মৰ্মান্তিক। তেওঁ চবেই জানে অতি মৰ্মান্তিক। মই আঘাত পাইছোঁ, উধাটো খাই আহিছোঁ। মই আজি ইয়াত আহিব পৰা মই বহুত ভাগৰি জুগৰি আছোঁ। মই দূৰৰ পৰা আহিছোঁ, কিন্তু আজি উধাটো খাই ৰাতিপুৱাই আহিছোঁ।
আকৌ এতিয়া মই বহুত দূৰলৈ যামগৈ, অকল এইটো কাৰণে আহিছোঁ। অতি মৰ্মান্তিক আঘাত পাইছোঁ। ঘৰখনত আহিলেতো আৰু ভাঙি পৰিছোঁ। মাকজনী এতিয়া কাৰ লগত থাকিব, কি কৰিব, সেই ধৰণৰ কথা বতৰাবিলাকো আমি কিছু দায়িত্ব ল'ব লাগিব।